শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চাবুৱাৰ চেতিয়া গাঁৱৰ সূৰ্যোদয় সংঘৰ খেলপথাৰত আয়োজন কৰা হয় স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় 223 সংখ্যক মটক ৰজা সৰ্বানন্দ সিংহ দিৱস পালন। আৰু আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে 50 লাখ টকাৰে নিৰ্মাণ কৰা মটক ৰজা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি। ভাল লাগিছে আৰু আমি সকলোৱে অসমীয়া জাতিয়ে সৰ্বানন্দ সিংহক লৈ গৌৰৱান্বিত। আৰু তেখেতৰ কাৰ্যকালত মটক ৰজা হিচাপে প্ৰজাহিতকৰ কাম যেনেধৰণে কৰিছিল, অত্যন্ত আন্তৰিকতাৰে গণতান্ত্ৰিক দৃষ্টিভংগীৰে সকলোকে আস্থাৰ বিশ্বাসত লৈ মটক ৰাজ্যৰ উন্নয়নৰ বাবে দৃঢ়তাৰে কাম কৰি আৰু বিভিন্ন পৰিস্থিতিত তেখেতে যিটো বীৰত্ব প্ৰদৰ্শন কৰিছিল আৰু যিটো বীৰত্বৰ কথা ইংৰাজসকলেও উপলব্ধি কৰিবলৈ বাধ্য হৈছিল। গতিকে তেনেধৰণৰ এগৰাকী বীৰ অসমৰ সন্তান, অসমীয়া জাতিৰ গৌৰৱ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰা হৈছে। আৰু এই প্ৰতিমূৰ্তিটোৱে এই ফ'ৰলেণ্ডত অহা যোৱা কৰা প্ৰতিগৰাকী ব্যক্তি, সি অসমৰে হওক বা বাহিৰৰ হওক বা বিদেশৰ হওক, এই প্ৰতিমূৰ্তিটোৱে বাৰম্বাৰ সোঁৱৰাই দিব যে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই তেখেতৰ কাৰ্যকালত মটক সমাজখনৰ বুলি নহয়, জাতিটোৰ বাবে যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল আৰু উঠি অহা প্ৰজন্মৰ বাবে ই সদায় উৎসাহৰ এটি প্ৰতিমূৰ্তি হৈ ৰব, অনুপ্ৰেৰণাৰ প্ৰতিমূৰ্তি হৈ ৰব আৰু অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক হিচাপে ই সদায় ৰাজপথৰ দাঁতিত অত্যন্ত সৌগৌৰৱে আমাক বাৰ্তা দি যাব। ভাল লাগে।